বিজনীত বৃহত্তৰ চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিৰ নতুন সমিতি গঠন। চিৰাং জিলাৰ বিজনীত চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় বজৰং দল, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সহযোগত এইবেলি উদযাপন কৰা হ'ব দ্বিতীয় বাৰ্ষিক ৰামনৱমী উৎসৱ। আগন্তুক 26 আৰু 27 মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰামনৱমী। ৰামনৱমী উৎসৱ উপলক্ষে শুকুৰবাৰে নিশা বিজনীৰ বড় কালীবাৰী প্ৰাংগণত এক সাধাৰণ সভাৰ আয়োজন কৰা হয়। এই সাধাৰণ সভাত পুৰণি সমিতি ভংগ কৰি এক নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিৰ সভাপতি সম্পাদকক লৈ মুঠ 31 জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। মানে বেশি ভালো করে আমি এই রামনবমী অনুষ্ঠানটা অনুষ্ঠিত মানে আমি হিন্দুকে একত্রিত হওয়ার কথা চিন্তা কৰি আছো। তাৰমানে কি আমাৰ হিন্দু সমাজৰ আজি সভাত উপস্থিত মোৰ গুৰুতুল্য বিদ্যাসকল, মোৰ শ্ৰদ্ধাৰ ভাই ভণ্টীসকল, সকলোকে ধন্যবাদ জনাইছোঁ। যোৱা বছৰ আমি যেনেকৈ ৰামনৱমী উদযাপন কৰিম বুলি ভাবিছিলোঁ, তাতকৈ ধুনীয়াকৈ আমি ৰামনৱমী উদযাপন কৰিছিলোঁ। আজি আমি সকলোৱে মিলি আমাৰ ৰামনৱমী উদযাপন কৰিছিলোঁ। আৰু ৰামনৱমী উদযাপন ক্ষেত্ৰত সকলো সদস্য আৰু বিষয়ববীয়াই সহযোগিতা কৰিছিল। মানে অভাৱনীয় এটা পৰিস্থিতিত আমি ৰামনৱমী উদযাপন কৰিছিলোঁ। দুদিনীয়া প্ৰগ্ৰাম, দুদিনীয়া মনস্থিৰ, তাৰপিছত আমাৰ প্ৰস্তুতি বৈঠক, তাৰপিছতে মানে ৰাজ্যিক পৰ্যায় ক'ব লাগিব, অসমৰ ভিতৰত 1 নম্বৰ ক'ব লাগিব পজিশ্যন। অসমৰ ভিতৰত আটাইতকৈ একদম ধুনীয়াকৈ আমি ৰামনৱমী দুদিনীয়াকৈ পৰিচালনা কৰিছিলোঁ। আৰু এই ৰামনৱমীৰ পৰিচালনা কৰোঁতে আমাৰ কিছুমান মানে বাধাৰ সৃষ্টি হৈছিল। এই বাধাৰ সৃষ্টিবিলাক আগন্তুক দিনত যাতে নহয়। মঙ্গল সেন ডাঙৰীয়া অনুৰোধ জনাইছোঁ। যি সমিতি গঠন হয় এই সমিতি আমাৰ অতিথিৰ পৰিচয় পৰ্ব। তো আজি আমাৰ মাজত উপস্থিত আছে আমাৰ বিগত বৰ্ষৰ যি ৰামনৱমী উদযাপন সমিতিৰ উপদেষ্টা বিদ্যুৎ চৰকাৰ ডাঙৰীয়া, তেখেতক এখন আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে পিণ্টৰ অনুৰোধ জনাইছোঁ।